হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ভাৱে এখন নতুন ভিডিঅ'টো হ'ল যে PM কিষাণৰ 19 নম্বৰ কিস্তি নোপোৱা সকলে কেনেকৈ 19 নম্বৰ কিস্তিটি লাভ কৰিব পাৰিব আৰু যিসকলে 19 নম্বৰ কিস্তিটো লাভ কৰিছে সেইসকলে 20 নম্বৰ কিস্তি লাভ কৰিব নে নাই, আজি এই ভিডিঅ'টোত মই ডিছকাছ কৰিম। তো আপুনি যদি PM কিষাণৰ টকা লাভ কৰা নাই তেন্তে কেনেকৈ লাভ কৰিব আৰু কেতিয়া লাভ কৰিব, আৰু আপোনাৰ PM কিষাণ বেনিফিচিয়াৰী লিষ্টত যদি নাম আছে তেন্তে অতি সোনকালে লাভ কৰিব এই টকা। আপোনাৰ নাম 2025 চনৰ লিষ্টত আছে তেন্তে আপুনি চিন্তা কৰিব নালাগে, আপুনি এই টকাটো লাভ কৰিব। ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা 9.8 কৰোৰ কৃষকে 22,000 কৰোৰ টকা লাভ কৰিছে আৰু লগতে ঘোষণা কৰিছে যে যিসকলে PM কিষাণৰ 19 নম্বৰ কিস্তিটো লাভ কৰা নাই সেইসকলে 19 নম্বৰ কিস্তিটো অতি সোনকালে লাভ কৰিব। টুইটযোগে জনাই দিছে অতি সোনকালে লাভ কৰিব পাৰিব 19 নম্বৰ কিস্তিৰ টকা। গতিকে আপোনালোকে 19 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিবলৈ হ'লে আপোনালোকৰ 2025 চনৰ বেনিফিচিয়াৰী লিষ্টত যদি নাম আছে তো আপোনালোকে লাভ কৰিব পাৰিব, আৰু যিসকলৰ নাম নাই সেইসকলে লাভ কৰিব নোৱাৰিব। তো আপোনালোকে কেনেকৈ চেক কৰিব যে এই লিষ্টখনত মোৰ নাম আছে নে নাই বুলি, আৰু মই PM কিষাণৰ 19 নম্বৰ কিস্তিটো পোৱা নাই বা মই PM কিষাণৰ 19 নম্বৰ কিস্তিটো পাইছোঁ কিন্তু 20 নম্বৰ কিস্তিটো মই পাম নে নাই, আপোনালোকে কেনেকৈ চেক কৰিব সেই লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই বুলি। আৰু আপুনি কৰিব লাগিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ কাৰণে বেনিফিচিয়াৰী লিষ্ট চেক। এই লিষ্টত যদি আপোনাৰ নাম আছে তো আপুনি অতি সোনকালে পাব এই PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। আৰু এই ভিডিঅ'টো আপুনি অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তেতিয়াহে আপুনি ভালদৰে বুজিব এই লিষ্টখন কেনেকৈ চেক কৰে বা আপোনাৰ নামটো আছে নে নাই। আপুনি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা নোপোৱাসকলে এই লিষ্টখন চেক কৰি চিন্তাৰ পৰা আঁতৰত থাকে, আৰু যিসকলে 19 নম্বৰ কিস্তিটো পাইছে সেইসকলে যাতে 20 নম্বৰ কিস্তিটো পায়। আৰু আপোনাৰ যদি এই লিষ্টখনত নাম আছে তো আপুনি 20 নম্বৰ কিস্তিটো পাব, আৰু যদি আপোনাৰ এই লিষ্টখনত নাম আছে আপুনি PM কিষাণৰ 19 নম্বৰ কিস্তিটো পোৱা নাই তেন্তে আপুনি অতি সোনকালেই বেংক একাউণ্টটো চেক কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। PM কিষাণৰ 19 নম্বৰ কিস্তিটো আপোনালোকৰ সোমাবনে নাই, আৰু যিসকলৰ সোমাইছে সেইসকলৰ এই ভিডিঅ'টো চোৱা দৰকাৰ, আৰু যিসকলৰ সোমোৱা নাই সেইসকলৰ ভিডিঅ'টো দৰকাৰ, খুবেই গুৰুত্বপূৰ্ণ। যিসকলে মানে PM কিষাণৰ 19 নম্বৰ কিস্তিটো পোৱা নাই, ইয়াত চৰকাৰৰ তৰফৰ পৰা এখন নটিফিকেশ্যন আহিছে। PM কিষাণে সম্পূৰ্ণ কৰিলে 19টা সফল কিস্তি, 19টা কিস্তি মানে সফল কৰিছে, প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 9.8 কোটি কৃষকক 22,000 কোটিতকৈ অধিক পৰিমাণৰ কিস্তি মুকলি কৰি দিলে। তাৰপিছত তলত লিখা হৈছে পোষ্ট কৰা হৈছে 24 ফেব্ৰুৱাৰী 2025। আজি 3:33 PM PIB দিল্লীৰ দ্বাৰা এই পোষ্টখন নটিফিকেশ্যন কৰা হৈছে। তাৰপিছত তলত লিখা হৈ আছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 24 ফেব্ৰুৱাৰী 2025 তাৰিখে বিহাৰৰ ভাগলপুৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ আঁচনিৰ 19তম কিস্তি মুকলি কৰিছে। এই অনুষ্ঠানৰ সময়তে সমগ্ৰ দেশৰ 2.41 কোটি মহিলা কৃষকে ধৰি 9.8 কোটিৰো অধিক কৃষকে 19 সংখ্যক কিস্তিৰ মুক্তিৰ জৰিয়তে লাভৱান হ'ব। কোনো মধ্যভোগীৰ জড়িত নোহোৱাকৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ DBTৰ জৰিয়তে 22,000 কোটিতকৈ অধিক প্ৰত্যক্ষ আৰ্থিক সাহায্য লাভ কৰি কৃষকৰ কল্যাণ আৰু কৃষি সমৃদ্ধিৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক শক্তিশালী কৰি তুলিব। এই কিস্তিৰ জৰিয়তে এই আঁচনিখনে দেশজুৰি কৃষকসকলক সহায় কৰিব আৰু গ্ৰাম্য উন্নয়ন আৰু কৃষি সমৃদ্ধিৰ প্ৰতি
চৰকাৰৰ দায়বদ্ধতাক আৰু অধিক দৃঢ় কৰিব। গতিকে আপোনালোকে এই পেজটো অলপ ভালদৰে পঢ়ি চাব। মই এই পেজটোৰ লিংক, এই ৱেবছাইটটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি আহি এইটো ৱেবছাইটটো আপোনালোকে ভালদৰে পঢ়িব। আৰু যিসকলে মানে কিস্তিটো পোৱা নাই আৰু যিসকলে পাইছে সেইসকলে আকৌ 20 নম্বৰ কিস্তিটি পাবনে নাই, আৰু যিসকলে পোৱা নাই সেইসকলে আপোনালোকে মাৰ্চৰ প্ৰথম সপ্তাহতে আপোনালোকে পাই যাব। এইটো কৰিলে বা আপোনালোকৰ নামটো যদি ইয়াত থাকে, আপোনালোকে কেনেকৈ চেক কৰিব যে মাৰ্চৰ প্ৰথম সপ্তাহতে আপোনালোকে পাই যাব বা আপোনালোকৰ নামটো আছেনে নাই, আপোনালোকে কেনেকৈ চেক কৰিব বলক কেনেকৈ চেক কৰে মই দেখুৱাই দিওঁ। যিসকলে PM কিষাণৰ 19তম কিস্তিটো পোৱা নাই বা বেংকত গ্ৰহণ কৰা নাই, আপোনালোকে গ্ৰহণ কৰা নাই, সেইসকলৰ যদি এই লিষ্টখনত নাম আছে সেইসকলে 19তম কিস্তিটো মাৰ্চৰ 2025 মাৰ্চৰ প্ৰথম সপ্তাহতে পাই যাব। কোনসকলে পাই যাব বা সেইসকলৰ নামটো এই লিষ্টত আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব, বা যিসকলে পাইছে সেইসকলৰ নামটো কাটি যাব নে থাকি যাব, আপোনালোকে এই লিষ্টখন আপোনালোকে চেক কৰিলৈ গম পাই যাব। গতিকে আপোনালোকে এই লিষ্টখন চেক কৰিবলৈ হ'লে এইটো ৱেবছাইটত আহিব লাগিব। মই এইটো ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে চাব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে প্ৰথমতে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। আপোনালোকৰ আসাম হয় সেইকাৰণে আসামটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো লিখা আছে, আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। মই আপোনালোকক এক্সাম্পলৰ কাৰণে মই এটা চিলেক্ট কৰিছোঁ। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনালোকে সাব ডিষ্ট্ৰিক্ট বুলি লিখা আছে, আপোনালোকে সাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট কোনটো হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত তাৰপিছত আপোনালোকৰ লিখা আছে ব্লক বুলি, আপোনালোকৰ নিজৰ ব্লকটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হৈ যাব। তাৰপিছত আপোনালোকৰ ভিলেজটো চিলেক্ট কৰিব। আপোনালোকৰ নিজৰ ভিলেজটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। নিজৰ ভিলেজটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। বহুতখিনি অপশ্যন ইয়াত থাকিব, গতিকে আপোনালোকে অলপ ধৈৰ্য সহকাৰে আপোনালোকৰ ভিলেজটো আপোনালোকে বিচাৰি আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। মই চিলেক্ট কৰি লৈ লৈছোঁ। গতিকে আপোনালোকে তাৰপিছত প্ৰথমতে ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত সাব ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লক, ভিলেজ আপোনালোকে অল ডিটেইলছ দিয়াৰ পাছত আপোনালোকৰ এড্ৰেছটো দিয়াৰ পাছত আপোনালোকে আপোনালোকৰ ভিলেজত আপোনালোকৰ পঞ্চায়তত কিমানজনৰ PM কিষাণত এই যিসকলৰ 19তম কিস্তিটো যিসকলে পোৱা নাই, গ্ৰহণ কৰা নাই, বা যিসকলে 19 নম্বৰ কিস্তিটো পাইছে, যদি সেইসকলৰ 20 নম্বৰ কিস্তিটো সিহঁতে পায় নে নাই, যদি সিহঁতৰ সন্দেহ, সেইসকলে কেনেকৈ এই লিষ্টটো চাব। তাৰপিছত আপোনালোকে গোটেই এড্ৰেছটো মাৰাৰ পিছত গেট ৰিপৰ্ট বুলি লিখা আছে, ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হৈ যাব। আপোনালোকৰ যিটো PM কিষাণৰ যিটো আপোনালোকৰ হেৰি হয় লিষ্টখন হয়, আপোনালোকৰ পঞ্চায়তৰ যিটো লিষ্ট হয় সেই লিষ্টখন আপোনালোকে ইয়াত দেখা পাব। বহুতখিনি অপশ্যন দিয়া হৈছে, প্ৰায় 300, 400 বা 500 মান হ'ব। আপোনালোকৰ পঞ্চায়তত যিমানখিনি কৰা হৈছিলে গোটেইখিনি ইয়াত আহি যাব, কোনে পাব নে নাই। আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত, ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো সকলোৱে চাই PM কিষাণৰ 19 নম্বৰ কিস্তিটো গ্ৰহণ কৰিব পাৰে, আৰু যিসকলে পাইছে যাতে সেইসকলে আগলৈকে 20 নম্বৰলৈকে আৰম্ভ কৰি যিমানলৈকে দিয়া থাকে সেইসকলে যাতে গ্ৰহণ কৰিব পাৰে। গতিকে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। জয় আই অসম।